চৰাইদেউ জিলাৰ চলাপথাৰ অঞ্চলত অৱস্থিত চলা গ্ৰাম্য অভয়াৰণ্যৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণত অৰণ্যখনৰ কাষৰীয়া বিভিন্নজন ব্যক্তিৰ অৱদান আছে। তেনে এজন ব্যক্তি হৈছে মথুৰাপুৰ চকলীয়া গাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক উমাকান্ত কোঁৱৰ আৰু তেওঁৰ পৰিয়াল। উমাকান্ত কোঁৱৰৰ পৰিয়ালে বহু বছৰ ধৰি চলা গ্ৰাম্য অভয়াৰণ্যৰ সংৰক্ষণত গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে। প্ৰতি বছৰে চলা বনাঞ্চলৰ ধনেশ পক্ষীসমূহে বংশবৃদ্ধিৰ বাবে গছৰ উপযুক্ত ধুন বিচাৰি কাষৰীয়া গাঁওসমূহলৈ ঢাপলি মেলে। এনে পৰিস্থিতিত বিভিন্ন দুষ্কৃতিকাৰীয়ে এই নিমাশিত পক্ষীসমূহক হত্যা কৰিবলৈও কুণ্ঠাবোধ নকৰে। কিন্তু উমাকান্ত কোঁৱৰৰ পৰিয়ালে চলা বনাঞ্চলৰ পৰা প্ৰজননৰ বাবে ওলাই অৰিয়েণ্টেল প্ৰাইড প্ৰজাতিৰ ধনেশ পক্ষীসমূহৰ বাবে এক নিৰ্ভয় আৰু সুৰক্ষিত পৰিৱেশৰ সৃষ্টি কৰিছে, যিটোৱে চলা গ্ৰাম্য অভয়াৰণ্যত ধনেশ পক্ষীৰ সংখ্যা প্ৰতি বছৰে বাঢ়ি অহাত অৰিহণা যোগাইছে। চলা গ্ৰাম্য অভয়াৰণ্যৰ কাষৰীয়া গাঁওসমূহত উমাকান্ত কোঁৱৰ আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ দৰে ব্যক্তি থকাৰ বাবেই চলা সংৰক্ষিত বনাঞ্চলে ৰাজহুৱা সংৰক্ষণ ব্যৱস্থাৰে চলা গ্ৰাম্য অভয়াৰণ্য ৰূপে লাহে লাহে জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ হ'বলৈ ধৰিছে। চলা গ্ৰাম্য অভয়াৰণ্য সংৰক্ষণ সমিতিয়ে বনাঞ্চলখনৰ কাষৰীয়া গাঁওসমূহৰ ৰাইজক উমাকান্ত কোঁৱৰৰ পৰিয়ালৰ দৰে আগবাঢ়ি চলা গ্ৰাম্য অভয়াৰণ্যৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সুনিশ্চিত কৰিবলৈ আহ্বান জনায়। অভয়াৰণ্যৰ কাষৰীয়া মথুৰাপুৰ চকলীয়া গাঁৱৰ শ্ৰীযুত উমাকান্ত কোঁৱৰ তেখেত এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক। তেখেতে বহু বছৰ ধৰি আমাৰ চলা গ্ৰাম্য অভয়াৰণ্যৰ পৰা ওলাই যোৱা ধনেশ পক্ষীসমূহক সংৰক্ষণৰ কাৰণে চেষ্টা কৰি আছে। বিশেষকৈ প্ৰজননৰ সময়ত ধনেশ পক্ষীবোৰ গৈ তেখেতৰ ঘৰত থকা কঁঠাল গছৰ ধুন্দত আশ্ৰয় লয় আৰু তাতে কণী পাৰে আৰু পোৱালি জগায়। আৰু তেনেকৈ কেইবাবছৰো তেখেতে লক্ষ্য কৰি আহিছে আৰু কোনো ধৰণৰ অশান্তি নিদিয়াকৈ তেওঁ ধনেশ পক্ষীসমূহক বংশবৃদ্ধিৰ কাৰণে সুবিধা কৰি দিছে। আৰু গতিকে তেখেতৰ ভাল কামখিনিৰ কাৰণে আমি তেখেতক ধন্যবাদ জনাবলৈ আহিছোঁ আজি। আৰু তেখেতক আমি এখন পৰম্পৰাগত গামোচা পিন্ধাই দি তেখেতৰ ভাল কামখিনি আমি স্বীকৃতি প্ৰদান কৰিছোঁ। গতিকে চলা গ্ৰাম্য অভয়াৰণ্য সংৰক্ষণ সমিতিৰ তৰফৰ পৰা আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতক আগলৈও যাতে অৰণ্য সংৰক্ষণ লগতে জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ কামত জড়িত হৈ থাকে, তেওঁৰ পৰিয়ালটোকো জড়িত কৰি ৰাখে, তাৰ আশা কৰিছোঁ। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।